কথাতে আছে, নৰম মাটি মেকুৰীয়েও আঁচুৰি ভাল পায়। ঠিক তেনেকৈ আপুনি যিমান নৰম হ'ব, আনৰ আঘাতত ক্ষত হ'ব। যেতিয়া মানুহৰ মন বেয়া থাকে, তেতিয়া টোপনিয়েও লগ এৰি দিয়ে, স্বাৰ্থপৰ হৈ যায়, আৰু মানুহেও কষ্টৰ সময়ত কাষত নাথাকে। এয়াই বাস্তৱ। থকাজনে শূন্য পকেট দেখিও থাকিব, আৰু যাৰ থাকিব মন নাই, সি আকাশৰ জোনটো আনি দিলেও কেতিয়াও নাথাকে। জীৱনটো পাৰ কৰা সহজ, কিন্তু কঠিন হ'ল জীৱনটোৰ সৈতে যুঁজি যুঁজি জীয়াই থকা। কষ্ট নাপালে একো নষ্ট নহয়। কেতিয়াবা নিজৰ আপোনবোৰৰ লগত কথা পতা বন্ধ কৰি চাব অনেক আপোনজন পৰ হৈ গৈছে। তেতিয়া বুজিব আচলতে কোনো আপোন নাছিল। যিজনে তোমাক সঁচাকৈ ভাল পাব, তেওঁ তোমাক কেতিয়াও নাপাহৰে। হয়তো অভিমান কৰি কথা নকব পাৰে, তথাপিও প্ৰতি সময়তে তোমাকেই ধিয়াই থাকিব। যিমানে মানুহৰ লগত মিলিবা, সিমানেই শিকিবা অভিনয় কিমান প্ৰকাৰৰ হয়। মানুহ চিনাৰ আৰম্ভ কৰিলে এনে বন্ধুৰ সংখ্যা কমি যাব। কিতাপৰ জ্ঞানৰ দ্বাৰা মানুহ শিক্ষিতহে হয়, জ্ঞানী নহয়। যেনেকৈ জ্বলি থকা চাকিৰ পৰা পোহৰহে হয়, দিন নহয়। জীৱনটো এনেকুৱা হ'ব লাগে যাতে সম্বন্ধক গুৰুত্ব দিয়ে, আৰু সম্বন্ধবিলাক এনেকুৱা হ'ব লাগে যাতে মনত পেলাবলৈ বাধ্য কৰে। সংসাৰ নামৰ সাগৰখনিত কোনেও নাজানে আৰু কিমান দিন জীয়াই থাকিব। সেই বন্ধুসকল সকলোৱে হৃদয় জয় কৰক, এইটোৱেই জীৱনৰ গহনা। কষ্ট সকলোৰে মাজত আছে, পাৰ্থক্য কেৱল এইটোৱেই যে কোনোবাই কান্দি কান্দি কৈ দিয়ে আৰু কোনোবাই হাঁহিৰে লুকুৱায়। আজিকালি বগৰীবোৰে নিজে নিজে সৰে, কিয়নো বগৰীয়েও জনা হৈ গ'ল শিলগুটি দলিওৱা মানুহবোৰ মোবাইলত ব্যস্ত আছে। কাৰোবাৰ সৰল স্বভাৱ তেওঁৰ দুৰ্বলতা নহয়। সংসাৰত পানীতকৈ সৰল কোনো নাই, কিন্তু ই জোৰেৰে বৈ গ'লে ডাঙৰ ডাঙৰ শয়তানবোৰকো উটুৱাই নিয়ে। মনটোৱে যেনেকৈ বিচাৰে তেনেকৈ জীয়াই থাকা, কিন্তু এনেকুৱা কোনো কাম নকৰিবা যাতে তোমাৰ মা দেউতাৰ ওপৰত আঙুলি টোৱাব লগা হয়। মোৰ এটা সপোন আছিল, মোৰ জীৱনত এনেকুৱা এজন থাকিব যিজনে মোক মোৰ দৰে ভাল পাব। কিন্তু পিছত বুজিলোঁ সপোন কেতিয়াও সত্য নহয়। যেতিয়া কোনোবাই বুজিব পাৰিব যে তুমি তাৰ কাৰণে পাগল, তেতিয়াই তোমাক অৱহেলা কৰাৰ আৰম্ভ কৰিব। এয়াই বাস্তৱ। জীৱনত আমি কষ্ট পোৱা বহুত দৰকাৰী, কাৰণ একমাত্ৰ কষ্ট পালেই মানুহে নিজকে বদলাব পাৰে। ধনীৰ খং বেছি, দুখীয়াৰ ক্ষুধা বেছি, আৰু মধ্যবিত্তৰ সুখৰ সপোন বেছি। নিজৰ যোগ্যতাতকৈ কম যোগ্য মানুহক ভাল পাবা, সেইজনে নিশ্চয় তোমাক মূল্য দিব। শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱা সময়ত জাত পাত, ধনী দুখীয়া, দেখিবলৈ ভাল বেয়া, মা দেউতা একো মনলৈ নাহে। কিন্তু যেতিয়া বিয়াৰ কথা আহিব, তেতিয়া তুমি অযোগ্য, আৰু মাজতে তৎক্ষণাত মা দেউতাৰ কথা আহিব, আৰু তেতিয়া ক'ব মা দেউতাই নামানে। এপিছ'ড ক্লোজ। হে প্ৰভু ৰাম, আপোনাৰ যুগৰ ৰাৱণেই ভাল আছিল। 10খন মুখ সকলোকে দেখুৱাই ফুৰিছিল, কিন্তু এতিয়া মানুহে এখন মুখকে বিভিন্ন ৰূপত ৰং বদলায়। সময় কেতিয়া পৰিৱৰ্তন হয় আমি কোনেও নাজানো। নহ'লে যিজন ৰামে ৰাতি ৰাজ্যভাৰ পোৱা কথা আছিল, সেইজন ৰামচন্দ্ৰই বনবাস যাব লগা হৈছিল। সেয়ে নিজক লৈ কেতিয়াও অহংকাৰ নকৰিব, নহ'লে সময়ে কেতিয়া কি কৰে কোনো ঠিকনা নাই।
লংকাধিপতি ৰাৱণৰ চৰিত্ৰ মন কৰিবলগীয়া। ৰাৱণৰ অহংকাৰ আছিল আৰু লগতে অনুতাপো আছিল। ৰাৱণৰ বাসনা আছিল যদিও সংযমীও আছিল। ৰাৱণৰ সীতাক অপহৰণ কৰা শক্তি আছিল যদিও সীতাৰ অনুমতি অবিহনে স্পৰ্শও কৰা নাছিল। সীতাক জীৱিত অৱস্থাত পোৱাটো ৰামৰ শক্তি আছিল আৰু সীতাক পবিত্ৰ হিচাপে ঘূৰাই পালে সেইটো ৰাৱণৰ মৰ্যাদা আছিল। ব্লেডৰ ধাৰ বহুত বেছি, কিন্তু গছ কাটিব নোৱাৰে। ঠিক তেনেকৈ কুঠাৰ বহুত মজবুত, তথাপিও কিন্তু চুলি কাটিব নোৱাৰে। সেইদৰেই সকলো মানুহেই বেলেগ কোৱালিটিৰেই সৃষ্টি হৈছে। সেইকাৰণে নিজৰ তুলনা আনৰ সৈতে কেতিয়াও কৰিব নালাগে। ঘৰ সলনি হৈ গ'লে বা সমাজ সলনি হৈ গ'লেও ইমান দুখ নালাগে, যিমান দুখ আপোনজন সলনি হৈ গ'লে লাগে। সঁচাকৈ যিটো ফ্ৰী হয় সেইটোৱেই আটাইতকৈ বেছি মূল্যৱান হয়, যেনে বতাহ, পানী, টোপনি, শান্তি আৰু আমাৰ উশাহ নিশাহ। ইহঁতৰ অবিহনে জীৱন কল্পনাও কৰিব নোৱাৰি। কিছুমান কথাই কাঁইটতকৈ বেছি খোঁচাবিন্ধা কৰে। কাঁইটৰ পৰা পোৱা আঘাতটো কিছুদিনতে ভাল হৈ যায়, কিন্তু মনত লগা আঘাত গোটেই জীৱনৰ বাবে থাকি যায়। কিছু লোকে কয় যে ছোৱালী বা মহিলাৰ কোনো ঘৰ নাথাকে, কিন্তু আচল কথাটো হ'ল ছোৱালী বা মহিলাৰ অবিহনে এখন ঘৰেই সম্পূৰ্ণ নহয়। যিমানেই পইচা উপাৰ্জন নকৰে কিয়, যদি সন্মান আৰ্জিব নোৱাৰে তেন্তে সদায়েই দুখীয়া ক'ব মানুহে। কিবা এটাৰ প্ৰতি আসক্ত হ'বলৈ সময় নালাগে, কিন্তু সেই আসক্তি দূৰ কৰিবলৈ জীৱনটো গুচি যায়। জীৱনৰ সেইটো সম্পৰ্কই সঁচা যিয়ে পিঠি দিয়াৰ পিছতো সন্মান দিয়ে। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান দেৰিকৈ হ'লেও অৱশ্যেই পোৱা যায়। যেতিয়া আপুনি আনৰ বাবে ভাল চিন্তা কৰে, সেইবোৰেই আপোনাৰ জীৱনলৈ ঘূৰি আহে। এইটোৱেই হ'ল প্ৰকৃতিৰ নিয়ম। কাৰোবাক কেৱল প্ৰবঞ্চনা কৰাটোৱেই প্ৰবঞ্চনা নহয়, বৰঞ্চ কাৰোবাৰ সৈতে আপোন হোৱাৰ নাটক কৰাটো তাতকৈ বেছি প্ৰবঞ্চনা হয়। কোনোবাই আপোনাৰ বিষয়ে যদি বেয়াকৈ কয়, ক'বলৈ দিয়ক, কিয়নো এই সৰু সৰু কামবোৰ সৰু চিন্তাধাৰাৰ মানুহবোৰেই কৰে। যদি জীৱনত শান্তি বিচাৰে তেনেহ'লে মানুহৰ কথা অন্তৰত ল'বলৈ এৰি দিয়ক। জীৱন আগবঢ়াৰ নাম, থমকি ৰোৱাৰ নহয়। মানুহৰ ব্যক্তিত্ব তেতিয়াহে বিকাশ হয় যেতিয়া তেওঁ আপোন মানুহৰ পৰা বঞ্চিত হয়। এইটো তিতা হ'লেও সত্য কথা। যদি আপুনি অকলে উপাৰ্জন কৰে আৰু গোটেই পৰিয়ালে খায়, তেন্তে অহংকাৰ নকৰিব। উপাৰ্জনক ধন্যবাদ দিব যে এই মহান কামৰ বাবে আপোনাক নিৰ্বাচিত কৰিলে। সন্মুখত থকাজনক যদি আপোনাৰ প্ৰয়োজনেই নাই, তেন্তে জোৰ কৰি সম্বন্ধ এটা ধৰি ৰখাৰ কোনো দৰকাৰ নাই। মোৰ ভুল মোক ক'ব লাগে, আনক নহয়, কাৰণ শুধৰাব মই লাগিব, আনে নহয়। ভাঙি যোৱা বস্তুৱে সদায় দুখেই দিয়ে, যেনে অন্তৰ, টোপনি, বিশ্বাস আৰু আশা। মোক তোমাৰ লগ গোটেই জীৱনটোৰ কাৰণে নালাগে। মোক তোমাৰ লগ গোটেই জীৱনটোৰ কাৰণে নালাগে। যেতিয়ালৈকে তুমি মোৰ লগত থাকিবা, তেতিয়ালৈকেহে মোক জীৱনটো লাগে।